চাৰিঙীয়া যি বৰদলৈ চুক আছে বৰদলৈ চুকৰ নামঘৰত ৰাইজৰ যি বৰমেজি সেই বৰমেজিৰ কাষত উপস্থিত আছো আৰু এই মুহূৰ্তত প্ৰাতঃভাগত দেখা পোৱা গৈছে যে অতি ৰীতি নীতিভাৱে যি পৰম্পৰাগত যি মাঘৰ বিহুৰ যি মেজি সেই মেজি এই মুহূৰ্তত নামঘৰৰ প্ৰাংগণতে জ্বলাইছে ৰাইজসকলে আৰু এই মুহূৰ্তত মেজিত জুই দিয়া পৰিলক্ষিত হৈছে আৰু তামোল পানেৰে চাকি বন্তিৰে এই যি বৰমেজি সেই বৰমেজি যাতে বৰমেজি ৰাইজে জ্বলাইছে আৰু এই মুহূৰ্তত সেৱা লোৱা দেখা পোৱা গৈছে এয়াই হৈছে অসমীয়াৰ ৰীতি নীতি ভোগালীৰ পৰম্পৰা ইয়াত এনেধৰণে সকলোৱে নামঘৰৰ প্ৰাংগণত আঁঠুলৈ সেৱা ধৰা দেখা পোৱা গৈছে থৈ নিজৰ ভিতৰ সংগত আঙুলি মুখত কৰোঁ দান্তে তিন তুলি ধৰোঁ কেশৰ চুন্দি তেওঁৰ চৰণ সেই প্ৰভু সৰ্বজন স্বৰূপে জানি আছে আজি মাঘৰ বিহুৰ উদ্দেশ্যে সকলোতে ৰাইজে শৰণাপন্ন হৈ পেলাই মেজি জুইকুৰা জ্বলাইছে ইয়াকে ভগৱন্ত এজন প্ৰভু ভগৱন্ত এজন নেকি পাৰ কৰিব সকলো ৰাইজক ইয়াকে জনাই প্ৰাৰ্থনা জনোৱা হৈছে দেখা পোৱা গৈছে যে অসমীয়াৰ যি ভোগালী বিহু সেই ভোগালী বিহুত এনেধৰণে যি বৰদলৈ চুকৰ যি নামঘৰ চাৰিগাঁৱৰ সেই বৰদলৈ চুকৰ নামঘৰত এনেধৰণে যিসকল গঞা আছে যিসকল আই আছে যিসকল বৈষ্ণৱ আছে তেওঁলোকে এনেধৰণে খুব আধ্যাত্মিকতাৰে তেওঁলোকে বৰমেজিভাগ জ্বলাইছে যাতে গাঁওখনৰ যি অসূয়া অপ্ৰীতি যি আছে সেই যাতে মেজিৰ যি জুই এই জুইতে জাহ যাওক এনেধৰণৰ যিটো অসমীয়াৰ যি নিয়ম এই নিয়মত এনেধৰণে কালি উৰুকা বৰভোজ খোৱাৰ পিছত এনেধৰণে গাঁৱৰ প্ৰাংগণত দেখা পোৱা গৈছে এনেধৰণে বৰমেজি এই মুহূৰ্তত ডাও ডাওকৈ জ্বলিবলৈ আৰম্ভ কৰিছে মেজিত এই মুহূৰ্তত জুই দিছে যে যেহেতু সমগ্ৰ অসমতে এই মুহূৰ্তত মেজিৰ জুই জ্বলিবলৈ আৰম্ভ কৰিছে আপোনালোকো তাৰ ব্যতিক্ৰম নহয় ঠিক অতি ৰীতি নীতিভাৱে নামঘৰৰ ওচৰত এনেধৰণে মেজি জ্বলোৱা দেখা পোৱা গৈছে কি ক'ব মই অকণমান জানিব বিচাৰিম হয় পৰমা মই আজি এই সুযোগতে মেজি জ্বলোৱা প্ৰাকখনত আপোনালোকৰ টিভিৰ জৰিয়তে সমগ্ৰ অসমবাসীলৈ এই মাঘৰ বিহুৰ যি শুভেচ্ছা এই শুভেচ্ছা জনাইছোঁ আৰু এই মেজি জ্বলোৱাৰ যি আমাৰ পৰম্পৰা এই পৰম্পৰা যাতে অসমবাসী যি অপায় অমংগল অশুভ শক্তি আছে এই মেজি জুয়ে যাতে বছৰটোৰ কাৰণে অপায় অমংগল অশুভ শক্তি সকলো নাশ কৰে আমাৰ অসম দেশখন বিশেষকৈ 70% কৃষিপ্ৰধান দেশ এই মাঘৰ বিহুটো হ'ল আমাৰ এটা ঐতিহ্যপূৰ্ণ বিহু এই বিহুটোৰ জৰিয়তে আমাৰ 70% কৃষকে মাঘৰ বিহুত খেতি বাতি চপোৱাৰ পাছত এইটো ভোগালী বিহু বুলি কয় গতিকে এই বিহুতেই আমাৰ সমগ্ৰ অসমত আজি ভোগৰ যিটো উৎসৱ খোৱাৰ যিটো উৎসৱ বা বিভিন্ন ধৰণৰ খাদ্যৰ যি জুতি এই বিহুতে আমি লওঁ গতিকে আমি সঁচাকৈ আজি এই সুযোগত সমগ্ৰ অসমবাসীৰ লগতে এনকে টিভি আৰু প্ৰতিদিন টাইমৰ বিষয়ববীয়াসকলক এই সুযোগতে আমাৰ তৰফা আন্তৰিক শ্ৰদ্ধা কৃষিজীৱী ৰাইজে শস্য চপাই লোৱাৰ পিছত ভোগৰ উৎসৱ ভোগালী উদযাপন কৰে আৰু কালি দিনটো উৰুকাত সকলোৱে খাহে মাহে এসাঁজ খোৱাৰ পিছত আজি পুৱাৰ ভাগতে এনেধৰণে ৰাইজসকল ওলাই আহি যি বৰমেজি সেই বৰমেজিত জুই দিয়া দেখা পোৱা যায় আৰু যি বৰমেজিৰ যি উত্তাপ সেই উত্তাপত যাতে অসূয়া অপ্ৰীতিসমূহ যাতে আঁতৰি যায় তাকে কামনা কৰি এনেধৰণে অতি ৰীতি নীতি পৰম্পৰাগতভাৱে এনেধৰণে তেওঁলোকে মেজিৰ জুইত তেওঁলোকে জুই দিয়া দেখা পোৱা যায় আৰু তাৰপিছতেই যি জা জলপানৰ যি হয় বা অসমীয়াৰ যি বিভিন্ন নিয়ম যি বিভিন্ন পৌৰাণিক যি খেল সেই খেলসমূহ অনুষ্ঠিত কৰা হয় বিভিন্ন স্থানত আৰু আমি সেইসমূহ প্ৰতিদিন টাইমৰ দৰ্শকসকলক দেখুৱাম কিন্তু এমত দেখা পোৱা গৈছে কেনেধৰণে গাঁৱৰ যিসকল ৰাইজ আছে এই ৰাইজসকলে একত্ৰিত হৈ তেওঁলোকে পুৱাৰ ভাগতেই এনেধৰণে অতি নীতি নিয়মভাৱে আধ্যাত্মিকতাৰে তেওঁলোকে এনেধৰণে বৰমেজিত জুই দিয়া দেখা পোৱা গৈছে আৰু ইয়াত সকলোখিনি উপস্থিত আছে কালি নিশ্চয় খোৱা হৈছে উৰুকা পালন কৰা হৈছে আমি ৰাজহুৱাভাৱে আমি নামঘৰ প্ৰাংগণতে আমি যিটো ভোজমেল আমি সেইটো কৰোঁ গতিকে আমাৰ এইটো বুঢ়া নামঘৰ 1830 চনত স্থাপিত এই নামঘৰ এই নামঘৰতে আমাৰ সামাজিক ৰীতি নীতিৰ যিখিনি আমাৰ কাৰ্য সেইখিনি কাৰ্য আমি প্ৰত্যেক বছৰে আমি সমাপন কৰোঁ আৰু কি আছে আজি দিনটো ঠিক 10টা বজাৰ লগে লগে নামঘৰত ৰাজহুৱা নাম হ'ব তাৰ পাছতে আমাৰ গাঁৱৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে বয়োবৃদ্ধ আছে সমূহ মিলিজুলি আমি ভোগালী বিহু যিটো পৰম্পৰা খেলা সেই খেলাসমূহ আমি অনুষ্ঠিত কৰিম নিশ্চয়কৈ দেখা পোৱা গৈছে যে ৰাজদীপ চক কি সুন্দৰভাৱে খুব বতৰ খুব আজি ধুনীয়া আজি খুব সুন্দৰভাৱে ভোগালী আয়োজন কৰিব পাৰিব অসমৰ ৰাইজে আৰু এটা সুন্দৰ বতৰত এনেধৰণে পুৱাৰ ভাগতে দেখা পোৱা গৈছে যে কেনেধৰণে পৰমানন্দ বৰা আপুনি দৃশ্যাংশ দেখুৱাই গৈছে আৰু মাঘৰ বিহুৰ উৰুকাৰ নিশা লগে ভাগে এসাঁজ খোৱাৰ পিছত অসমীয়া ৰাইজে মাঘ বধাৰ পৰম্পৰা আছে প্ৰাকৃতিক দুৰ্যোগ বতাহ বৰষুণৰ পৰা
পৰিয়ালটোক ঘৰখনক বচাই ৰাখিবৰ বাবে প্ৰত্যেকবাৰে উৰুকাৰ নিশা ৰাইজে মাঘ বান্ধে এবাৰ চাৰিঙীয়া গাঁৱৰ ৰাইজে মাঘ বান্ধিছে নে নাই তেওঁলোকে আৰু কেনেকুৱা কি পৰম্পৰা আজিৰ দিনটোত ৰাখিছে সেই সকলোখিনি আপুনি জানিবলৈ চেষ্টা কৰক নিশ্চয়কৈ চৌক দেখা পোৱা গৈছে যে কি সুন্দৰকৈ বৰমেজি ভাগ জ্বলি উঠিছে আৰু সকলো আশা কৰে আজিৰ দিনটোত যাতে এই যি বৰমেজি যি উত্তাপ সেই বৰমেজি উত্তাপে সমাজৰ যি অসূয়া অপ্ৰীতি যি অশান্তি এই অশান্তি যাতে নাইকিয়া কৰে এই বৰমেজি জুইতে যেন সমাজৰ অসূয়া অপ্ৰীতিসমূহ নাশ হৈ যায় তাকে সকলো আশা কৰে আৰু এই পৰম্পৰা অসমীয়াৰ কাৰণ প্ৰত্যেক বছৰে দেখা পোৱা যায় যে শস্য চপাই অনাৰ পিছত শস্য ভঁৰাললৈ অনাৰ পিছত উভয় নদী হৈ পৰি অসমীয়াৰ সমাজ ব্যৱস্থা তাৰ পিছতেই ভোগালী পালন কৰা হয় উৰুকাৰ দিনাখন লগে ভাগে হাঁহে মাহে এসাঁজ খোৱা হয় আৰু তাৰ পিছত পৰম্পৰাগতভাৱে আধ্যাত্মিকতাৰ পুৱাৰ ভাগত এনেধৰণে বৰমেজি জুই দিয়া হয় আৰু সকলোৱে আজিৰ দিনটোত বৰমেজি জুই দিয়াৰ পিছতেই জা জলপান খোৱাৰ পিছত যি নামঘৰ আছে বা সমাজৰ বিভিন্ন স্থানত যি নামঘৰ আছে বা অন্যান্য প্ৰান্তৰ যাতে নামঘৰত নাম লোৱা দেখা পোৱা যায় বিভিন্ন প্ৰাংগণত একেলগে বিভিন্ন আলোচনা কৰা দেখা যায় বা ভোগালীৰ দিনাখন কিছুমান পৌৰাণিক যিসমূহ খেল আছে সেই খেলসমূহ খেলোৱা দেখা পোৱা যায় এনেকুৱা বিভিন্ন ধৰণৰ কাৰ্যসূচীৰে আজিৰ দিনটো অসমীয়া উদযাপন কৰে আৰু তাৰ ব্যতিক্ৰম নহয় এই চাৰিগাঁৱৰ এই যি বৰদলৈ চুক নামঘৰৰ প্ৰাংগণ আৰু এনেধৰণে বৰদলৈ চুক নামঘৰৰ প্ৰাংগণটো দেখা পোৱা গৈছে যে পৌৰাণিক যিসমূহ ৰীতি নীতি প্ৰথা আছে সেই প্ৰথা মতে তেওঁলোকে এনেধৰণে আজি বৰমেজিত জুই দিয়া দেখা পোৱা গৈছে আৰু তেওঁলোকে মাঘৰ বিহু উদযাপন কৰা দেখা পোৱা গৈছে আৰু খুব সুন্দৰভাৱে অতি আধ্যাত্মিকতাৰে তেখেতসকলে ওলাই আহি তেওঁলোকে এনেধৰণে পোৱা দেখা পোৱা গৈছে মোৰ এজন ককাইদেউ আছে অকণমান কথা পাতিব বিচাৰিম এইটো প্ৰত্যেক বছৰে কৰা হয় আৰু কেনেকুৱা লাগে আমাৰ এইটো প্ৰত্যেক বছৰে কৰা হয় আমাৰ এই চাৰিঙীয়া বৰদলৈ চুকৰ নামঘৰ যিমান দিনৰ পৰা আমি সৰুৰ পৰা দেখি আহিছোঁ যে সমূহ ৰাইজ একত্ৰিত হৈ আমাৰ এই নামঘৰত সদায় এই মাঘ বিহু উদযাপন কৰি আহিছে আৰু ৰাতিপুৱা সদায় কোনোবা এজন বয়োজ্যেষ্ঠ ব্যক্তিয়ে আহি ৰাতিপুৱাই গা ধুই আহি সদায় এই বৰমেজিৰ জুইকুৰা উদযাপন কৰে আৰু আমিও সদায় আশা ৰাখোঁ যে এই বৰমেজিৰ জুইকুৰাই আমাৰ চাৰিঙীয়া চুকৰ মাজত সদায় ভাতৃবোধৰ সম্পৰ্ক সদায় যেন অটুট ৰাখে আৰু সকলোৰে মাজত মিলা প্ৰীতি আগলৈও এইদৰে অক্ষুণ্ণ ৰাখে আৰু এই বৰ জুই মেজিৰ জুইকুৰাৰ দ্বাৰাই আমাৰ সমাজত যদি কিবা অপ্ৰিয় অপায় অমংগল হৈ আছে সেই জুইকুৰাই যেন সকলোবিলাক নিৰ্বাপন কৰি সকলোৰে মাজত ঐক্য আৰু সংহতি যেন সদায় অক্ষুণ্ণ ৰাখে ইয়াকে জনাই মই আমাৰ সমূহ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ নিশ্চয় কথা সকলো আশা কৰে যাতে এই যি ভাতৃত্ববোধ সমাজখনৰ যি একতাৰ যি এনাজৰী সেই এনাজৰীডাল যাতে সকলো একেলগে থাকে এই ভাতৃত্ববোধ যাতে দৃঢ় হৈ থাকে তাৰ বাবে আজি ভোগালীৰ দিনাখন সমাজখন একত্ৰিত হৈ একেলগে ভোজ ভাত খায় সমাজখন একত্ৰিত হৈ পুৱাৰ ভাগতে বৰমেজিত জুই দিয়ে বৰমেজিৰ শেষ লয় সকলোৱে এটা আশা কৰে যে সমাজখন একেলগ হৈ থাকক একেলগে সমাজখনত যি অসূয়া অপ্ৰীতি আছে সমাজৰ যিখন বিপদাপন্ন যিসমূহ দিশ আছে সেইসমূহ যাতে সেই জুই মেজিৰ যিকুৰা জুই আছে এই জুইকুৰাতে নাশ হৈ যাওক এনেধৰণে আশা কৰি প্ৰত্যেক বছৰে ভোগালীত প্ৰতিটো প্ৰান্ততে এনেধৰণে বৰমেজিৰ জুই জ্বলা দেখা পোৱা যায় কেৱল ইয়াতে যে নহয় ইয়াতে যে হৈছে তেনে নহয় অসমৰ বিভিন্ন প্ৰান্তত এই মুহূৰ্তত নিশ্চয় ডাও ডাওকৈ জ্বলি উঠিছে মেজিৰ জুই আৰু এই মেজিৰ জুয়ে অসমৰ যিসকল অসূয়া অপ্ৰীতি আছে সকলোখিনি নাশ কৰিব বুলি সকলোৱে আশা কৰে যি ভাতৃত্ববোধ যি সমাজৰ যি একতাৰ যি বান্ধোন সেই বান্ধোন যাতে দৃঢ় হৈ থাকে তাৰ বাবে আজিৰ দিনটোত দেখা পোৱা যায় কালিৰ দিনটোত উৰুকাৰ দিনাখন একেলগে এসাঁজ খোৱাৰ পিছত আজি এনেধৰণে দিনটো পুৱাৰ ভাগৰ পৰাই ভোগালী আয়োজনত ব্যস্ত হৈ পৰে অসমীয়া ৰাইজ পুৱাৰ ভাগতে এনেধৰণে বৰমেজিত ৰীতি নীতি পৰম্পৰা আধ্যাত্মিকতাৰে যিসমূহ নিয়ম আছে সেই নিয়মৰ মাজেদি গাঁৱৰ বুঢ়া মেঠাই জুই দিয়াৰ পিছতেই যিসকল ডেকাসকল আছে তেওঁলোকে দিনটোৰ কাৰণে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰে ঠিক দিনটোৰ বাবে বিভিন্ন কাৰ্যসূচী যেনেকৈ পৌৰাণিক যিসমূহ খেল আছে সেই খেলসমূহ খেলোৱা দেখা পোৱা যায় যি নামঘৰ আছে কাষতে এয়া বৰদলৈ চুকৰ নামঘৰত আজি দিনৰ ভাগত নাম হ'ব নাম প্ৰসংগ কৰিব নাম প্ৰসংগ কৰাৰ পিছতে গাঁৱৰ সকলো একেলগে আজিৰ দিনটোতো ভোজ ভাত খাব বিভিন্ন ধৰণৰ যি ৰীতি নীতি পৰম্পৰা সেই পৰম্পৰাসমূহ তেওঁলোকে এনেধৰণেই পালন কৰিছে আৰু খুব এটা সুন্দৰ পৰিৱেশ কাৰণ ৰাজদ্বীপ আচলতে ক'বলৈ গ'লে যে ভোগালীৰ যিটো পৰিৱেশ সেই প্ৰত্যেকৰ দিনটো আজি দেখা পোৱা যায় যে ঘৰে ঘৰে মাঘ বিহুৰ মেজি জ্বলা দেখা পোৱা যায় ঘৰে ঘৰে কেৱল মাত্ৰ পৰিয়ালৰ মাজতেই ভোজ ভাত খোৱা দেখা যায় কিন্তু ইয়াত মই যিটো দৃশ্য দেখিছোঁ চাওক মোৰ কাষত এইটো বৰদলৈ চুকৰ নামঘৰ এটা বুঢ়া নামঘৰ যি প্ৰায় 100 বছৰ গৰকি গৈছে এই বুঢ়া নামঘৰটোৰ কাষতে প্ৰাংগণতে এয়া বৰমেজি এয়া আচলতে অসমীয়াৰ পৌৰাণিক যি ৰীতি নীতি কাৰণ
ভোগালী বুলি ক'লে নামঘৰতে ভোজ ভাত খাই সকলোৱে নামঘৰৰ প্ৰাংগণতে বৰমেজি জ্বলে নামঘৰৰ প্ৰাংগণতে সকলোখিনি গাঁৱৰ বুঢ়া মেথাকে আৰম্ভ কৰি যুৱকসকল নামঘৰৰ প্ৰাংগণতে গোট খায় সেই যে পৌৰাণিক যি ৰীতি নীতি কিছু কালৰ গতিত হেৰাই যাবলৈ আৰম্ভ কৰিছে কিন্তু তথাপিও দেখা পোৱা গৈছে যোৰহাটৰ যি এই চাৰিগাঁৱৰ যি বৰদলৈ চুকৰ যি নামঘৰ আছে এই বুঢ়া নামঘৰ কিন্তু ৰাইজে সেই ৰীতি নীতি এতিয়াও পাহৰি যোৱা নাই তেওঁলোকে যিমান পাৰে ধৰি ৰাখিবলৈ চেষ্টা কৰিছে তেওঁলোকে এতিয়াও এই বুঢ়া নামঘৰৰ কাষতে এনেধৰণে বৰমেজি স্থাপন কৰিছে একেধৰণে তেওঁলোকে আধ্যাত্মিক ৰীতি নীতিয়ে তেখেতসকলে ইয়াত জুই দিছে ঠিক সকলোখিনি পুৱাৰ ভাগতে কালি উৰুকাৰ নিশা নিশ্চয় দেৰিলৈকে নিশা ভোজ ভাত খাইছে তাৰ পিছতো কিন্তু তেওঁলোকে ওলাই আহি এই যিটো ৰীতি নীতি তেওঁলোকে ধৰি ৰাখিবলৈ চেষ্টা কৰিছে তেওঁলোকে নৱপ্ৰজন্মক শিকাবলৈ চেষ্টা কৰিছে যাতে নৱপ্ৰজন্মই যি বুঢ়া মেথাৰ যি ৰীতি নীতি সেই ৰীতি নীতি লৈ যাব পাৰে তাৰ বাবে চেষ্টা কৰিছে আৰু খুব সোনকালে পুৱাৰ ভাগতে নিশ্চয় উঠি আহিছে আৰু কালি দিনটো ধুনীয়াকৈ গৈছে ধুনীয়াকৈ পাৰ হৈছে আৰু আজি কি আছে নাম প্ৰসংগ আছে আজি আমাৰ 10টা বজাত নাম প্ৰসংগ আছে তাৰপিছত আমাৰ 12টা বজাৰ পৰা খেল কৰা হ'ব ধৰক এইটো টেকেলি ভঙা তাৰপৰা এইটো আপোনাৰ চকী কি কয় এইটো মিউজিক চেয়াৰ এনেকুৱা ধৰণৰ প্ৰতিযোগিতা কিমান মানে লৈ আগৰ পৰা হয় এইটো ভোগালী মেলা বুলি কওঁ আমি ইয়াতে সকলো ধৰণৰ খেল হয় ল'ৰা ছোৱালী বোৱাৰী কোনো ইয়াত মানে ডাঙৰ সৰু নাই সকলো মিলি পেলাই এটা ফূৰ্তি এটা কৰোঁ নিশ্চয়কৈ ভোগালীৰ যিসমূহ পৌৰাণিক খেল কি চকু বা ৰছী টনা হওক বা চকু বান্ধি টেকেলি ভঙা হওক বা হাঁহ মেলি দিয়ে চকু বান্ধি হাঁহ ধৰিব লাগে যিসমূহ পৌৰাণিক ৰছী টনা যিসমূহ পৌৰাণিক খেল সেই পৌৰাণিক খেলসমূহ ইয়াতে হ'ব আৰু দেখিছে কেনেধৰণে খুব সুন্দৰভাৱে ডাওকৈ মেজি জ্বলি উঠিছে আৰু সেই মেজিৰ জুইত সকলো এই মুহূৰ্তত মেজিৰ উত্তাপ লোৱা দেখা পোৱা গৈছে আৰু এই মেজিৰ জুয়ে যাতে তেখেতসকলৰ যিখন সমাজৰ যি অসূয়া অপ্ৰীতি আঁতৰ কৰিব এটা একতাৰ দোলেৰে যাতে বান্ধিব সমাজখনক তাকে আশা কৰিয়ে বুঢ়া মেথাই এনেধৰণে ইয়াতে মেজিৰ জুই দিয়া দেখা পোৱা গৈছে মই অকণমান কথা পাতিম যিহেতু কেইবাজনো আছে বয়সস্থ লোক তেওঁলোকৰ পৰা আমি কথা পাতিব বিচাৰিম অকণমান যদি এফালে হয় মই কথা পাতি ভাল পাম কাৰণ দেখা পোৱা গৈছে যে এটা খুব সুন্দৰকৈ মেজি জুই জ্বলি উঠিছে হয় চক পৰমা আমাৰ বিশেষকৈ আমাৰ এই চুকত আজি নহয় আমাৰ পিতৃ মাতৃৰ দিনৰ পৰা আমাৰ সামাজিকভাৱে আমাৰ মাঘ বিহুৰ যিটো আমাৰ প্ৰস্তুতি এই প্ৰস্তুতি আমি উদযাপন কৰোঁ আৰু লগতে আমি আজি পিতৃ মাতৃৰ দিনৰ পৰা দেখিছোঁ আমাৰ এইটো 1830 চনতে স্থাপিত এই নামঘৰ এই 1830 চনত স্থাপিত নামঘৰক আমাৰ উপৰিসকলেও সমূহীয়াভাৱে সদায় এই মাঘ বিহুত আমি নামঘৰত ভোগ কৰোঁ আৰু ইয়াৰ পাছতে আমাৰ ঠিক তাৰ পাছদিনাখনেই আমাৰ ৰাজহুৱা নাম ঠিক 10টা বজাৰ লগে লগে আমাৰ ইয়াত ৰাজহুৱা নাম অনুষ্ঠিত হয় আৰু ৰাজহুৱা নাম সমাৰ পাছতে গোটেই গাঁৱৰ সমূহ বৃদ্ধ ল'ৰা ছোৱালী সকলো মিলিত হৈ পেলাই আমি ইয়াত মানে বিভিন্ন খেলৰ যিখিনি ব্যৱস্থা সেইখিনি আমি উদযাপন কৰোঁ ঠিক তেনেকৈ দিনজোৰা কাৰ্যসূচীৰে আমাৰ মাঘ বিহুটো আমি উদযাপন কৰোঁ কাৰণ বিভিন্ন জেগাত দেখা পোৱা গৈছে যে এই ৰীতি নীতি প্ৰায় হেৰাই যাবলৈ আৰম্ভ কৰিছে যি নামঘৰৰ প্ৰাংগণত যি পূৰ্বৰ পৰাই উৰুকাৰ দিনা নামঘৰৰ প্ৰাংগণত মেজিৰ দিনা নামঘৰৰ প্ৰাংগণত একেলগে বৰ মেজি জ্বলোৱা হয় একেলগে সকলোৱে খৰিত ধ্বনি দি পেলাই মেজিৰ জুই উত্তাপ সকলোৱে লোৱা হয় ঠিক তেনেকৈ ভোজ ভাত খোৱা এই পৰম্পৰাবিলাক প্ৰায় নাইকিয়া হৈ গৈছে কিন্তু ইয়াত দেখা পোৱা গৈছে যি বুঢ়া নামঘৰ আছে 100 বছৰ গৰকা বুঢ়া নামঘৰ বৰদলৈ চুকৰ এই বুঢ়া নামঘৰৰ কিনাৰত কিন্তু আজিৰ দিনতো এনেধৰণেই বৰ মেজি জ্বলা দেখা পোৱা গৈছে যি আধ্যাত্মিক ৰীতি নীতিয়ে যি যেনেধৰণে তেওঁলোকে জ্বলাইছে পুৱাৰ ভাগতে গুৰু দক্ষিণা দি তেওঁলোকে অৰ্চনী দি তেওঁলোকে পুৱাৰ ভাগত এনেধৰণে জুই জ্বলা দেখা পোৱা গৈছে ঠিক বুঢ়া নামঘৰত অসমৰ বিভিন্ন প্ৰান্তৰ লগতে এনেধৰণেই মেজিৰ জুই জ্বলি উঠিছে আৰু সকলোৰে লগতে যোৰহাটবাসীও এনেধৰণে দেখা পোৱা গৈছে যে ভোগালীৰ দিনটো মেজিৰ জুই লৈ ভোগালী উদযাপন কৰা দেখা পোৱা গৈছে ৰাজদীপ